গাইজ মই লাষ্ট ক্লাছত যিখিনি আলোচনা কৰিছিলোঁ তাৰে পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন মই আজি আলোচনা কৰিম দেখা ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল তৰ্ক বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ লজিকৰ ব্যুৎপত্তিগত অৰ্থ কি তৰ্ক বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ লজিকৰ ব্যুৎপত্তিগত অৰ্থ আগৰ ক্লাছত মই কৈছিলোঁ সেইটোৱে ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান দেখা ভাষাত কোশ্চেনটো দেখা লগজ শব্দৰ অৰ্থ কি হেতুৱে চিন্তা অৰ্থাৎ ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান আৰু 3 নম্বৰটো লগজ শব্দৰ অৰ্থ হৈছে ভাষাত প্ৰকাশিত চিন্তা কথাকাৰ সঁচা নে এইটো তোমালোকে পাৰিবাই সঁচা 4 নম্বৰ কোশ্চেনটো আছিলে দেখা তৰ্ক বিজ্ঞানীসকলে যুক্তিৰ প্ৰকৃত প্ৰক্ৰিয়াৰ পৰিৱৰ্তে যুক্তিৰ শুদ্ধতাৰ প্ৰতি বেছি গুৰুত্ব আৰোপ কৰিছে এইটো সত্য নে এইটো ক্লমাইতে সত্য তৰ্ক বিজ্ঞানীসকলে শুদ্ধৰ প্ৰতিহে বেছি গুৰুত্ব আৰোপ কৰিছে এইটো সত্য 5 নম্বৰ দেখা তৰ্ক বিজ্ঞানৰ আদৰ্শ কি এইটো আগৰ ক্লাছত মই আলোচনা কৰিছিলোঁ তোমালোকে নিশ্চয় পাৰিবা শিকি তথাপি মই লিখি দিছো সত্যতা তৰ্ক বিজ্ঞানৰ আদৰ্শ হ'ল সত্যতা আৰু 6 নম্বৰ কোশ্চেনটো দেখা তৰ্ক বিজ্ঞান শুদ্ধ চিন্তাৰ উপযোগী নে হেতুৱে বাৰবাৰ একেই কোশ্চেন হয় আৰু 7 নম্বৰ কোশ্চেনটো দেখা তৰ্ক বিজ্ঞান প্ৰত্যক্ষ নে পৰোক্ষ জ্ঞানৰ লগত জড়িত কোনে কোনে পাৰিবা হেতু কমেন্টত জনাবা তৰ্ক বিজ্ঞান সকলো মতে পৰোক্ষ জ্ঞানৰ লগত জড়িত প্ৰত্যক্ষ নহয় হেতু মই আগৰ ক্লাছতো কৈছিলোঁ এতিয়াও কৈ আছো আৰু দেখা তৰ্ক বিজ্ঞান হল শুদ্ধ বা বৈধ যুক্তিক অশুদ্ধ বা অবৈধ যুক্তিৰ পৰা পৃথক কৰাৰ পদ্ধতি আৰু নিয়মাৱলী সম্পৰ্কীয় অধ্যয়ন এই উক্তিটো কাৰ আছিলে এই উক্তিটো লিখিছিলে আই এম কপি অৰ্থাৎ এইটো সংজ্ঞা মই আগৰ ক্লাছতে কৈছিলোঁ আই এম কপিয়ে কৈছিলে ইয়াতে লিখো আই এম ঠিক আছে আৰু 9 নম্বৰটো দেখা তৰ্ক বিজ্ঞান হৈছে চিন্তা সৌন্দৰ্য সম্পদ সম্পৰ্কীয় অধ্যয়ন তৰ্ক বিজ্ঞান চিন্তা সম্পৰ্কীয় অধ্যয়ন ঠিক আছে আৰু 10 নম্বৰটো তৰ্ক বিজ্ঞান আকাৰগত সত্য বস্তুগত সত্য আকাৰগত আৰু বস্তুগত সত্য উভয় প্ৰকাৰৰ সত্যৰ লগত জড়িত নে হয় তৰ্ক বিজ্ঞান আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যৰ লগত জড়িত ঠিক আছে আৰু 11 নম্বৰটো দেখা তৰ্ক বিজ্ঞান হৈছে বিষয়নিষ্ঠ বিজ্ঞান বা আদৰ্শনিষ্ঠ বিজ্ঞান তৰ্ক বিজ্ঞান বিষয়নিষ্ঠ না আদৰ্শনিষ্ঠ এটো মই আগৰ ক্লাছত কৈছিলোঁ তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান বিষয়নিষ্ঠ নহয় ঠিক আছে আৰু 12 নম্বৰটো দেখা আদৰ্শনিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ দিয়া আদৰ্শনিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ যিকোনো হ'ব পাৰে উদ্ভিদ বিজ্ঞান পদাৰ্থ বিজ্ঞান ইত্যাদি ঠিক আছে আৰু 14 নম্বৰটো দেখা তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ নে হয় তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান আৰু 15 নম্বৰটো দেখা তৰ্ক বিজ্ঞান হল বৈধ বা শুদ্ধ যুক্তিক অবৈধ বা অবৈধ যুক্তিৰ পৰা পৃথক কৰাৰ পদ্ধতি আৰু নিয়মাৱলী সম্পৰ্কীয় বিজ্ঞান এইটো সত্য নে সত্য ঠিক আছে 16 নম্বৰটো দেখা
তৰ্ক বিজ্ঞান হ'ল আকাৰনিষ্ঠ বিজ্ঞান নে বস্তুনিষ্ঠ বিজ্ঞান তৰ্ক বিজ্ঞান আকাৰনিষ্ঠ আৰু বস্তুনিষ্ঠ বিজ্ঞান উভয়ে আকাৰনিষ্ঠ বিজ্ঞানক আকাৰগত বিজ্ঞান বুলিও ক'ব পাৰি আৰু বস্তুনিষ্ঠ বিজ্ঞানক বস্তুগত বিজ্ঞান বুলিও ক'ব পাৰি ঠিক আছে গতিকে তৰ্ক বিজ্ঞান আকাৰগত বা আকাৰনিষ্ঠ বিজ্ঞান হয় আকৌ তৰ্ক বিজ্ঞান বস্তুনিষ্ঠ বস্তুগত বিজ্ঞানো হয় ঠিক আছে আৰু এটা দেখা তৰ্ক বিজ্ঞান কলা নে বিজ্ঞান উভয় তৰ্ক বিজ্ঞান কলা আৰু বিজ্ঞান উভয় সেইটো মই আগৰ ক্লাছত কৈছিলোঁ আজিৰ কাৰণে এইখিনিয়ে তোমালোকে ভালকৈ পঢ়িবা